আপুনি যে অসমক ভাৰতৰ 5খন উন্নত ৰাজ্যৰ তালিকালৈ নিম বুলি যে কৈছিলে, তাৰপৰা শেহতীয়া ফলাফলত অসম ভাৰতৰ 5খন দুখীয়া ৰাজ্যৰ তালিকাত আপুনি সোমোৱাই দিলেগৈ। মানে এই মুহূৰ্তত আপোনাক সুধিব খোজোঁ যে আপোনাৰ কনচেপ্টটো কি? অসমক আগুৱাই নিবৰ কাৰণে আপোনাৰ আচলতে কনচেপ্টটো কি? আপোনাৰ ফৰ্মুলাটো কি? অৰুণোদয় নেকি? অৰুণোদয়ৰ জৰিয়তে অসম ভাৰতৰ 5খন উন্নত ৰাজ্যৰ তালিকাত সোমাব। আজি অৰুণোদয়ৰ জৰিয়তে আপুনি অসমক আগুৱাই লৈ যাব, সেই কথা হ'ব পাৰে নেকি? আপোনালোকে কওক। ভাৰতৰ দুখীয়া ৰাজ্যবিলাকৰ তালিকাত 5খন দুখীয়া ৰাজ্যৰ তালিকাত অসমক সোমোৱাই দিলেগৈ হিমন্ত বিশ্ব শৰ্মাই। নিশ্চয় দেখা পাইছে আজি অসম ডুবিছেতো। আপোনালোকে ভালকৈ অনুসন্ধান কৰি চাওক, তেওঁ ফৰ্মুলা নাই। অসমক আগুৱাই নিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ কোনো ধৰণৰ কনচেপ্ট নাই। আজি কৃষিৰ ক্ষেত্ৰত কি হ'ব? কৃষিৰ ক্ষেত্ৰত অসম চৰকাৰে কি কৰিব? তেনেকুৱা সুনিৰ্দিষ্ট পৰিকল্পনা হিমন্ত বিশ্ব শৰ্মাৰ আছেনে? আজি পৰ্যটন উদ্যোগৰ পৰ্যটনৰ ক্ষেত্ৰত আচলতে কি কৰিব অসম চৰকাৰে? সেই কিবা দৃষ্টিভংগী আছেনে? আজি উদ্যোগীকৰণৰ ক্ষেত্ৰত কি কৰিব অসম চৰকাৰে? সেই সংক্ৰান্তত কিবা দৃষ্টিভংগী তেওঁলোকৰ আছেনে? আজি পথাৰো আমাৰ, বজাৰো আমাৰ, তেওঁলোকে যে শ্লোগান দিয়ে, তেওঁলোকে নিজে দি থাকে দেই। সেই ক্ষেত্ৰত চৰকাৰৰ পৰিকল্পনা কি? চৰকাৰে কি কৰিব খুজিছে? তেওঁলোকে নিজে কিবা এটা কৰি দেখুৱাইছেনে সেইবিলাক? গতিকে শ্লোগানত কেতিয়াও এখন ৰাজ্য আগুৱাই নাযায়। এতিয়া শেহতীয়াকৈ তেওঁ অসমকতো ডুবালেই, এতিয়া ঝাৰখণ্ডক ডুবাবৰ কাৰণে তেওঁ বোলে আগবাঢ়িছে। তেওঁ ইতিমধ্যে ঝাৰখণ্ডৰ বিজেপিৰ ফালৰ পৰা ষ্টাৰ কেম্পেইনাৰ। তেওঁ কৈ আছে বোলে ঝাৰখণ্ডক ভাৰতৰ 5খন উন্নত ৰাজ্যৰ তালিকালৈ লৈ যাব। আজি অসমৰ অৱস্থাটো কি কওকচোন আপুনি? আপোনাৰ লাজ বোলা বস্তুটো আছে নাই? গোটেই ভাৰতৰ মানুহৰ সন্মুখত আছিলে অসমক ডুবাইহে এৰিব আপুনি আজি 4-5 দিন হ'ল, মানুহে পাহৰা নাই ন সেইবিলাক কথা। অসমৰ ফলাফল কি ভাৰতৰ ৰাইজে নাজানে নেকি? যে দুখীয়া ৰাজ্যৰ তালিকাত যে অসম সোমালে, ভাৰতৰ প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা কমিটিয়ে সেই প্ৰতিবেদন ইতিমধ্যে দাখিল কৰিলে, উলিয়ালে। তাৰ পাছত আপুনি এই 4 দিনৰ পাছত অলপ পাহৰিবলৈতো দিব পাৰে ন আপুনি? এতিয়া লগে লগে কৈ দিলেগৈ যে ভাৰতৰ 5খন উন্নত ৰাজ্যৰ তালিকাত ঝাৰখণ্ডক লৈ যাম বুলি যে ক'লে। আজি 5 দিনৰ আগত ৰিজাল্টটো কি? আপুনি 5খন দুখীয়া ৰাজ্যৰ তালিকাত অসমক সোমোৱাই দিলেগৈ। সেই মানুহবিলাকে চাগে হাঁহি আছোঁ তাতে। হাঁহিবলগীয়া কথাই আচলতে। সঁচাকৈ কৈছোঁ, হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্য এখনক আগুৱাই লৈ যাবৰ কাৰণে তেওঁৰ কোনো ধৰণৰ প্ৰেক্টিকেল কোনো ধৰণৰ তেওঁৰ দৃষ্টিভংগী নাই। সেই কথা স্পষ্ট। আপোনালোকে অনুসন্ধান কৰক। তেওঁ যিবিলাক কনচেপ্ট লৈ আগবাঢ়িছে, অসম কিন্তু ডুবিছে দেই। অসম ডুবিছে আজি। আপোনালোকে দেখা নাই, আপোনালোকে মনিব পৰা নাই, কাৰণ হিন্দু মুছলমানটোত চবকে সোমোৱাই থৈছেতো। বেলেগ ইছ্যুবিলাক কি হৈছে আপোনালোকে ধৰিব পৰা নাই। আৰু লাহে লাহেতো আমাৰ গোটেই অসমৰ সম্পদবিলাকতো ব্যক্তিগত খণ্ডক গতাইছে। ইতিমধ্যে আপোনালোকে নিশ্চয় দেখিছে এডুকেশ্যন ডিপাৰ্টমেণ্টত আজি 2000 চৰকাৰী স্কুল বন্ধ কৰি আচলতে শিক্ষাক কোনটো পৰ্যায়লৈ লৈ গৈছে। নিজেই আকৌ প্ৰাইভেট স্কুল খুলি আছে। আজি বাগানবিলাক বোলে চৰকাৰে চলাব নোৱাৰে, প্ৰাইভেটাইজেশ্যনক দি দিছে। আজি আপোনাৰ খাৰুৱা তেলৰ ক্ষেত্ৰত তৈলখাতবিলাকক আপোনালোকে নিশ্চয় জানে যে এইবিলাক ব্যক্তিগত খণ্ডক গতাবৰ কাৰণে উঠি পৰি লাগিছে। আজি আপোনাৰ গিবন অভয়াৰণ্য, হোলোঙাপাৰ গিবন অভয়াৰণ্যকো তেওঁলোকে তেল খনন কৰিবৰ কাৰণে বেদান্ত নামৰ কনষ্ট্ৰাকশ্যনক দি দিছে। অলপ দিনৰ পাছত গোটেই অসমখন বহিৰাগত বনিয়াবিলাকৰ হাতত তুলি দিব হিমন্ত বিশ্ব শৰ্মাই। তাৰপাছত আপোনালোক সকলোৱে সেই মানুহজনকে দক্ষ বুলি চিঞৰ বাখৰ কৰি থাকক। তেনেকেই চলি যাব আৰু। কিন্তু অসম যে ডুবিব।